উঠা কিন্তু আমাৰ লগত আজি ময়ে হৈ আছে তাৰ মানে আমি ফাৰ্ষ্ট নমস্কাৰ পুনৰবাৰ এটি নতুন ভিডিঅ লৈ মই পংখী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি বহুত দিনৰ পিছত মই ভিডিঅ আপলোড কৰিব ওলাইছো আৰু বিশেষকৈ লং ব্লগ মই বহুত দিন দিয়া নাছিলো গতিকে আজি এটা বিশেষ দিনটো এটা বিশেষ ব্লগ মই আনো বুলি ভাবিলো আজি গোটেই দিনটো আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু গোটেই মেমৰি খিনি গোটেই মোমেন্টছ খিনি মই ক্যাপচাৰ কৰিম এটো ভিডিঅ গতিকে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ শৰ্ট ভিডিঅ সমূহত যিদৰে মোক মৰম দিয়ে তেনেকৈ মোৰ লং ভিডিঅ সমূহতো মৰম দিব বুলি আশা কৰিলো বলক ভিডিঅটো ষ্টাৰ্ট কৰো যেহেতু মই ঘৰত আছো আৰু ঘৰলৈ আহিলে মই বহুত বেছি মানে এলেহুৱা ফিল কৰো হেতু কাৰণে এটা কেটা পইচা চাওকচোন উঠিলো অথনিয়ে খোৱাৰ পৰা কিন্তু বিছনাৰ পৰা এতিয়া উঠি আহিছো আৰু তাতে গাটো বহুত বেছি বেয়া আৰু আজি মানে অলপমান বিশেষ দিনটো হেতু কাৰণে ভাবিলো যে আজিৰ দিনটো কি কৰো কি নকৰো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এফালে মা উঠি পেলাই ঘৰৰ কাম কৰি আছে যে বাকি কামখিনি অলপমান আগবঢ়াও আজিনো কি আছে কি কথা আপোনালোকক কম বাৰু ভিডিঅটো হয়তো চাগে থাম্বনেলটো দেখি পেলাই অলপ হলে অনুমান কৰিছে হলেও আজি কৈ দিও আজি আসলতে ভন্টিৰ বাৰ্থডে গতিকে ভন্টিৰ বাৰ্থডে বুলি তেনেকে একো প্ল্যানিং কৰা নাই ব্ৰাশ কৰি আহিলো এতিয়া মই অলপমান ফেস পেক লগাম দেখিছা ডিঙি চিঙি গুটে কলা হৈ গৈছে একেদিন পুৰা সানবাৰ্ন পৰি অৱস্থা নাই মুখটো এই অৱস্থা নাই আৰু আপোনালোকে বহুতে মোক সুধিছিলে মই যে ফেস পেকটো বনাও মই কিহেৰে বনাও কেনেকে বনাও গতিকে আজি মই আপোনালোকক কম আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল উঠাই নাই এতিয়ালৈকে মই যে পেকটো বনাম ফেস পেকটো আৰু আপোনালোককো দেখাও মই তাত কি বস্তু ইউজ কৰো আপোনালোকৰ বাৰু বাৰ্থডেত মাহতে ফুল তুলসী এনেকে পানীত তিয়াই থয় নে বাৰু আমাৰ মায়ে আজিও থয় মই দেখাই আছো ৰব ফুল তুলসী তিয়াই থৈছে ইয়াদি ভন্টিয়ে গা ধুব ফেস পেকটো বনাইছো ইয়াতে অলপমান মই পিঠাগুৰি দিছো এলোভেৰা জেলটো দিছো আৰু লগতে অলপমান আয়ুৰৰ যোনটো ক্লিনজাৰ থাকে হেতু দিছো আৰু অলপমান গোলাপ জল দিছো এতিয়া এখিনি গুটেখিনি এটা পেষ্ট বনাম আৰু মই মোৰ মুখত আৰু ডিঙিত লগাম লগালো আৰু পেকটো কি বস্তু মই ব্যৱহাৰ কৰিছিলো আপোনালোকক কলোৱে গতিকে মানে পেকটো শুকাও তাৰ পিছতে মই অলপমান কাম কৰো গা সা ধুই তাৰ পিছতে আপোনালোকক লগ পাই আছো মই এফালে গা সা ধুই আহিলো আৰু ঘৰলৈ আহিলেহে অকমান নিজকে সাফা যেন লাগে ইয়াত অকমান বেছিকে পানী ইউজ কৰি গা ধুব পাৰো যিহেতু হোষ্টেলত অকমান লিমিটেড পানী ব্যৱহাৰ কৰিব লাগে আৰু ইমান বেছি গৰম লাগিছে ইমান বেছি গৰম দিছে ৰ'দ বহুত বেছি বাহিৰলৈ যাব নোৱাৰো কাপোৰো মেলিবলৈ আছে মাহতে কি কৰি আছে আপোনালোকক দেখুৱাই আছো মায়ে কৰি আছে প্ৰসাদৰ কাম হে প্ৰসাদৰ কাম কৰি আছে দেখিলে দেউতাও আহি পালে অফিচৰ পৰা আৰু আমাৰ ইয়া টিকলি তাই ভাত পানী খাই আজৰি হৈ আহিছে এতিয়া না মই এটা ভয়েস ওভাৰ দি আহিলো ভয়েস ওভাৰ এটা দিব লগিয়া আছে ভয়েস ওভাৰটো দি আহিবলৈ অলপমান বহিছোহি যিহেতু বাহিৰত বহুত বেছি ৰ'দ মই বহুত দিন ব্লগ কৰা নাই কাৰণে লং ব্লগ কৰা নাই কাৰণে অলপমান মই আনইজি ফিল কৰিছো বাৰু আপোনালোক এটা বস্তু দেখাম দে এতিয়া মই এই ওপৰত চলি আছে এসি হেতু টোপনি যিহেতু ইহঁত আমাৰ লগতে থাকে গতিকে আমাৰ নিচিনা মানে স্বভাৱবোৰ লৈ গৈ আছে মায়েটো কয় মানে বায়েৰখন যেনেকুৱা হ'ল তহত তিনিওটাহে তেনেকুৱাই হলি বুলি কয় বলক মাহতে কি কৰি আছে এবাৰ দেখাই লওঁ দেউতাক যেহেতু আমি তলত বহিবলৈ দিয়া নাই গতিকে দেউতা ওপৰতে এয়া নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে আৰু এইফালে এটা কেক আনিছো ব্লেক ফৰেষ্টে আনিছো মানে কি আৰু দেউতাই লৈ আহিলে মায়ে আমাৰ গোসাই ঘৰত প্ৰসাদখিনি থবলৈ গৈছিলে আৰু ইহঁতকেইটা চাওকচোন মাৰ পিছে ইহঁতহে মানে সকলো কামতে ঘৰৰ সকলো কামতে ইহঁতকেইটাইহে আগভাগ লয় আৰু ৰাতিপুৱাও মাহঁতৰ লগত নামঘৰলৈ যায় ইহঁত The following day আমি এতিয়া ঘৰৰ পৰা ওলাইছো অলপমান বাহিৰতে গুটেকেটা অলপমান ডিনাৰ কৰি আহোগে বুলি আমি এতিয়া ওলাইছো তাই বাৰ্থডে বুলি এইজনী হৈছে বাৰ্থডে গাৰ্ল যাৰ গাটো বহুত বেয়া আছিল হলেও she is flaunting her scars নেকি দেখছনো গতিকে তাই গা বেয়া আছিল সেইকাৰণে এবাৰ মানে তেনেকে একো হেৰি পাতা নাই অকমান ফ্যামিলি টাইম স্পেন্ড কৰো বুলি আমি গুটেকেজা ওলাইছো
কলৈ গৈ আছো কি কথা আপোনালোকে ভিডিওটো চাই গলে গম পাব আমি এতিয়া আহি এখন ৰিজৰ্ট পাইছোহি আমি ডিসাইড কৰিছিলো মানে নগাঁও এখন ৰুফটপ আছে আমি তালৈ যাম বুলি কিন্তু তাত মানে আমাৰ গাড়ী পাৰ্ক কৰিবলৈ আমি মানে পাৰ্কিং নাপালো সেইকাৰণে ভাবিলো যে অলপমান মানে চিন্তা এটা হৈ থাকে ন ৰাস্তাতে গাড়ীখন থৈ দিলে সেইটো কাৰণে ৰিজৰ্টখনে আহি পালোহি ইফালে আমাৰ মা আগত গৈ আছে দেউতা আগত গ'ল ইফালে মই আৰু বাৰ্থডে গাৰ্ল আহি আছো একেলগে আৰু এই মাত্ৰ আহি জাষ্ট পাইছোহে বহুত ঘূৰা হ'ল আৰু ঘূৰা পকা হ'ল বহুত এই জাষ্ট আহি সোমাইছোহি মালিকৰ আমি এতিয়া কেক কাটিং কৰিম আমি এতিয়া যোনখন ৰিজৰ্টত আহিছোঁ তাত মানুহ বহুত কম ভালে লাগিছে কিন্তু মানে অলপমান আমাৰ বাৰ্থডে গাৰ্ল ছেটিছফাই নহয় আমি ইয়াতে স্টাৰ্টাৰ অৰ্ডাৰ দিলো আমি ডিনাৰ কৰিবলৈ আহিছিলো কিন্তু আমাৰ লগত আজি ময়ে হৈ আছে তাৰ মানে আমি ফাৰ্ষ্ট ৰুফটপত গলো ৰুফটপত পাৰ্কিং নাপালো কাৰণে আমি ৰিজৰ্টত আহিলো মানে এতিয়া আকৌ আমি এটা বেলেগ জেগালৈ গৈ আছো কলে গৈ আছো আপোনালোকে গম পাব আজি বাৰ্থডে গাৰ্লৰ মানে পুৰা ময়ে হৈ গৈছে আমাৰো হৈ গৈছে বাৰু হ'ব আৰু এইবিলাক এক্সপিৰিয়েঞ্চ ন হয় নাই एक्सपीरियंस आमी जेतु बिचारिसिलो तेनेकुवा एटा आमी डेस्टिनेशन पाइ गलो आरो ताइ बर्थडे डेस्टिनेशन আজি কৈ আপোনালোকক মই মানে ইয়াৰ হেৰিটো দেখাই দিম পৰিবেশটো দেখাই দিম আৰু নগাৰ মানুহখিনি চাগে গম পাব মই ক'ত আছো কি কথা আজি ইয়াতে বাৰ্থডে সেলিব্ৰেशन কৰিম 3-4 জায়গাৰ পৰা আমি ঘুৰি লাষ্টত আমি এটা ভাল জায়গা পালো আৰু মানে চিনাকি মানুহখিনি গোটেখিনি গতিকে ইয়াত এটা ভাল লাগিব আৰু ভালকে ৰাতিৰ খাজ আমি ইয়াতে খাম বাকি হে আপোনালোকে চাই থাকক এফালে আকৌ মাহতে কৈছে তই শিকাৰৰ যিহেতু প্ৰিমিয়াৰ বাদ দি আহিছ গতিকে আজি অৰ্ডাৰটো তই দে আৰু এফালে মই অৰ্ডাৰ দিয়াত লাগি আছো হাঁহি ফুৰ্তি কৰি অৱস্থা নাই মানুহ আৰু এইফালে দেউতাই মোক মাতি আছে কিয় মাতিছে মই আহি আছো তাই মোক মাতি আনিছে মই ভাবিছো কিবা হ'ল নেকি এইফালে বহি আছে মানুহে ফটো উঠিবলৈ এয়া ঘড়ীটো আনাকে মোক ফটো উঠাব দিছে আৰু মই ফটো দুখনমান মাৰি দিওঁ আমাৰ ডিনাৰ আহি গ'ল এইফালে আমাৰ বুঢ়া বুঢ়ী হাঁহি চাহ আৰু কি কৰি আছো এই ফটো মাৰি আছো হাঁহি আজি বাৰ্থডে গাৰ্লৰ বাৰ্থডে মই চাৰ্ভ কৰিছোঁ মই মানে বেয়া পাওঁ মানে বেলেগে চাৰ্ভ কৰি দিলে বেয়া লাগে চবেইটো মানে কাম কৰিয়ে খাই আছে গতিকে আমাৰ ডিনাৰ আহিলে আৰু ডিনাৰটো আপোনালোকক দেখুৱালোৱে এফালে দেউতা এতিয়া বাহিৰলৈ গৈছে মানে ওনাৰৰ লগত কথা পাতি আছে চিনাকিয়ে হয় যিহেতু মানস দা গতিকে দাদাৰ লগত কথা পাতিব গৈছে আমিও এই দেউতাৰ কাৰণে ৰৈ আছোঁ এতিয়া তই এতিয়া হেপী নে হেপী য়েছ কিয় তাই অথনিৰ পৰা বহুত গালি পাৰি আছে মোক কৈছে তোক মই বহুত বেছি বেয়া পাওঁ বোলে মানে হয়ো হয় আমি 3টা লোকেশ্যন চেঞ্জ কৰিব লগা হ'ল আৰু ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন চেঞ্জ কৰিছোঁ আৰু মই কৈ দিছোঁ বাৰু আমি ক'ত আছোঁ আমি আছোঁ ডেষ্টিনি নগাঁও বৰঘাট বাইপাছত থকা ডেষ্টিনিত আছোঁ বহুত বেছি ভাল ইয়াৰ এনভাইৰনমেণ্টটো বহুত বেছি ভাল আৰু বিশেষকৈ ষ্টাফখিনি গোটেইখিনি চিনাকি আৰু যিহেতু অ'নাৰজনো চিনাকি আৰু মানে পৰিৱেশটো ঘৰুৱা পৰিৱেশ লাগিছে ভালেই লাগিছে কিবা কবি বাৰ্থডে গাৰ্ল একো নকওঁ দে মানুহ বৰ হৈ যাব ন ব্লগটো চাই থাকক আধা ৰাতি খালোঁ এইফালে দেউতাও আহি পালেহি এইফালে আমাৰ বাৰ্থডে গাৰ্ল দেউতা এইফালে মা টেনা আৰু আমি এতিয়া ওলাইছোঁ যাব লাগে এইকণ সময়ত 2 মিনিটো হোৱা নাই নেকি ঘামি জামি অৱস্থা নাই এইফালে এয়া আমাৰ প্ৰদীপ বৰা প্ৰদীপ আৰু এইফালে আমাৰ ফটো কাৰণে পজ দি আছে মঞ্জুলা বৰাই
ফটো কাৰণে পজ দি আছে আৰু বাকি দুখনমান ফটো ক্লিক কৰি আমিও আজি ইয়াৰ পৰা ওলাম আৰু আমি আহি ঘৰ পালোহি আজিৰ সন্ধিয়াটো আমি চাৰিওটাই ভালকৈ উদযাপন কৰিলো আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেহলে আজিৰ ভিডিওটো ইয়াতে সামৰিছো আপোনালোকক লগ পাম মোৰ অন্য এটি ভিডিও টিল দেন টেক কেয়াৰ এণ্ড বাই বাই